নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ মই যে আপোনালোকৰ মাজত লৈছোঁ কেইটামান ভাৰতৰ ইতিহাসৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মই চেনেল ছাবস্ক্ৰাইব কৰি থাকিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে মই ইয়াৰ আগত কেইবাটাও পাৰ্ট দিছোঁ যদি চোৱা নাই চাই ল'ব মই ইয়াৰ আগতে অসম হিষ্ট্ৰীৰ কুৱেশ্যন দিছোঁ অসমৰ ইকনমিক্সৰ সকলোখিনি দিছোঁ যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি যাতে অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰে তাৰ আশা কৰি মই যে আৰম্ভ কৰিছোঁ নমস্কাৰ কুৱেশ্যন নম্বৰ 51 যেতিয়া আকবৰ সৰু আছিল তেওঁৰ অভিভাৱক কোন আছিল উত্তৰ হ'ব বৈৰাম খাঁ 52 দিন ই ইলাহী ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল উত্তৰ হ'ব আকবৰ 53 ভাস্কো দা গামা ভাৰতলৈ কোন চনত আহিছিল উত্তৰ হ'ব 1498 চনত 54 শ্বেৰ শ্বাহৰ প্ৰকৃত নাম কি আছিল উত্তৰ হ'ব ফৰিদ 55 মোগল সম্ৰাটৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ কোনে তুলি নিয়ে উত্তৰ হ'ব শাহজাহান 56 চুলতান মামুনে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল উত্তৰ হ'ব 17 বাৰ 57 আলবেৰুনি কাৰ ৰাজসভাৰ সভাপতি আছিল উত্তৰ হ'ব চুলতান মামুদ 58 তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল উত্তৰ হ'ব 1191 খ্ৰীষ্টাব্দত 59 তৰাইৰ প্ৰথম যুদ্ধত মহম্মদ ঘোৰীক পৰাস্ত কৰা ৰাজপুত ৰজাজন কোন আছিল উত্তৰ হ'ব ইয়াত কোনটো মোৰ টাইপিঙত ৰৈ গৈছে কোন আছিল হ'ব পৃথ্বীৰাজ চৌহান 60 দাস বংশ কোনে ইয়াত টাইপিঙত মিষ্টেক হৈ গৈছে কোনে হ'ব লাগিছিল কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ হ'ব কুতুবুদ্দিন আইবক আজিৰ পাৰ্টটোত ইমানখিনি আছিল নেক্সট মই ইয়াৰ পিছত আৰু কেইবাটা পাৰ্ট লৈ সকলোৱে ভালকৈ পঢ়িব আৰু সকলোৱে এক্সাম ভালকৈ দিব বুলি আশা কৰি মই যিমান দৰকাৰ কৰিছোঁ নমস্কাৰ